25 বছৰৰ পৰা ৰখি আছিলোঁ দলে মোক প্ৰাৰ্থিত্ব দিব বুলি 2001 চনত প্ৰথম মই আবেদন কৰিছিলোঁ। প্ৰথম আবেদন মই 2001ত কৰিছিলোঁ। তাৰপিছত 2006ত জালুকবাৰীৰ পৰা খেলিব দিলে। তাৰপিছত আৰু সুদীৰ্ঘ 15 বছৰ মোক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে। আজি জীৱনৰ এটা ডাঙৰ সপোন মোৰ যে মোৰ মায়ে মোক আজি ভোট দিছে, মোৰ পৰিয়ালে মোক আজি ভোট দিছে আৰু মই নিজৰ ভোটটো নিজে দিছোঁ। আজি বিৰাট ডাঙৰ হৈ যায় আৰু ভাল লাগিছে আজি। নিজৰ ভোটটো নিজে দিব পাৰিছোঁ। বহুত সংগ্ৰামত পিছত, বহুত কষ্টৰ পিছত পাইছোঁ আৰু এইখিনি ইমান কষ্ট পাব নালাগিছিল। আচলতে ইমান যোগ্যতা থকাৰ পিছত, ৰাইজে ভাল পোৱাৰ পিছত মই আগতে সুবিধাটো পাব লাগিছিল। বাছ ষড়যন্ত্ৰৰ বলি হৈ থাকিলোঁ। এইবাৰ মুকলিভাৱে ওলাই আহিছোঁ। ৰাইজৰ আশীৰ্বাদ আছে আৰু মই একচেটিয়াভাৱে মই ৰাইজৰ আশীৰ্বাদটো উপলব্ধি কৰিছোঁ অঞ্চলৰ প্ৰতিটো অঞ্চলত। আৰু বাকী ইয়াৰ এই দিনটোৰ পৰা যদি আগুৱাই যাওঁ নিশ্চিতভাৱে ৰাইজক মই দেখিছোঁ, সেইটো মই উপলব্ধি কৰিছোঁ। প্ৰত্যেক অঞ্চলত গৈছোঁ, প্ৰত্যেক অঞ্চলৰ পৰা মানে ৰাইজে নিজাকৈ আলোচনা কৰি সিদ্ধান্ত লৈছে। মোৰ ভোট সেইটো মই কাক দিওঁ কাৰো লগত আলোচনা কৰা নহয় সাধাৰণতে, কিন্তু এইবাৰ তাৰমানে অঞ্চল বিশেষে ৰাইজে নিজে বহি আলোচনা কৰিছে, কৰি ৰাজহুৱাভাৱে সিদ্ধান্ত লৈছে আৰু সেইটো এইবাৰ মই নিজে মানে প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা দেখিছোঁ। নিশ্চিতভাৱে ৰাইজক মই নিৰাশ নকৰোঁ। মই জয়ী হ'লে ৰাইজৰ সেৱা কৰিমেই 24/7। মোক ৰাতি 12টা বজাতো পাব বা ৰাতি 12টা বজাতো যদি মোক বিচাৰে মই অঞ্চলত গৈ পাম। শেষৰ প্ৰশ্ন, কালি ৰাতি আমি দেখিলোঁ বহুতখিনি হিংসাত্মক পৰিৱেশ বিভিন্ন স্থানত হৈছে। পূৰ্বতে নোহোৱা নোপোজা সেয়া লাগিলে শিৱসাগৰ হওক, কেইবাটাও সমষ্টিত তেনেকুৱা হৈছে। সেই বিষয়সমূহ কি ক'ব? আচলতে তেনেকুৱা হ'ব লাগে জানো? একেবাৰে নালাগে। ইয়াত জয়ন্ত কুমাৰ দাসৰ সেয়া জন্মস্থান আৰু সেইটো এটা মূল কথা আপোনালোকে মনত ৰাখিব যে ইয়াত হিংসাত্মক কাৰ্যকলাপ হ'ব প্ৰশ্ৰয় নিদিওঁ, একেবাৰে নিদিওঁ। আমাৰ ইয়াত গোটেই মোৰ লগত থকা চব স্থানীয় ডেকা ল'ৰা বিশেষকৈ যি ঘূৰি আছে সকলোৱে এটাই কথা যে আমাৰ ঘৰত আমাৰ এই দিছপুৰত কোনো গণ্ডগোল হ'ব নোৱাৰিব আৰু সেই কথাত আমি আমাৰ পৰা মেইনটেইন কৰিছোঁ। আৰু যদি কিবা গণ্ডগোল কোনোবাই কৰিব বিচাৰে তাক মানে প্ৰশমিত কৰা যাব। এইটো গণ্ডগোলটো বাঢ়িব। এই পৰম্পৰাটো তাৰমানে খুব বেয়া। এইটো এটা ৰাইজৰ মনৰ স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সিদ্ধান্ত লোৱা এটা যুদ্ধ। এইটোতো আৰু ব্যক্তিগত কিবা আক্ৰোশ বা ব্যক্তিগতভাৱে মাৰপিট মাৰামাৰি এইবিলাক কৰাটো একদম বেয়া পাওঁ, ময়ো বেয়া পাওঁ। ৰাইজে দিলে জয় হ'ম, ৰাইজে নিদিলে জয় নহওঁ। ইয়াতে যে ৰাইজৰ কথা, ৰাইজক আমি কেনেকৈ ৰাইজৰ ওচৰত যাব পাৰোঁ, ৰাইজৰ আশীৰ্বাদ ল'ব পাৰোঁ, সেইটোৱে হ'বলৈ কম্পিটিশ্যন। আৰু সেইকাৰণে 5 বছৰে ৰাইজৰ মাজত থাকি সুখ দুখত মাতিব লাগে আৰু মই সেইটো কাম আজি সেই 15 বছৰৰ পৰা কৰিয়ে আছোঁ, ৰাইজৰ মাজতে আছোঁ। এই ক'ভিডৰ দিনৰ পৰা, এভিকশ্যনৰ সময়ৰ পৰা চব সময়তে মই ৰাইজৰ মাজত আছোঁ আৰু সেইকাৰণে ৰাইজে এইবিলাক আশীৰ্বাদ দিছে। যদিহে EVM বা সেনেকুৱা কিবা গণ্ডগোল নহয় তেতিয়াহ'লে মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে মই আগুৱাই যাব পাৰিম। প্ৰথমবাৰৰ কাৰণে মায়ে আৱেগিক মুহূৰ্ত হয়তো। কিমান দিনৰ পৰা কিমান মন্দিৰে গৈ কিমান সেৱা পূজা কৰি এটা এনেকুৱা অৱস্থা হৈছে, মানে এনেকুৱা লাগিছে মাৰ বয়স হৈ আহিছে, মায়ে কি মোৰ ভোট দিব নোৱাৰিব নেকি? বহুত কথা আছে। এনেই মানুহে কিছুমানে অন্ধভক্তই দুই এটা অন্ধভক্তই মোৰ ক্ষেত্ৰত দুই এটা কথা কৈছে। এইবিলাক ভিতৰৰ কথাবিলাক নাজানেতো আৰু তেওঁলোকে পেইড হয়, পইচা কাৰণে ক'ব লাগে। কিন্তু এই যে মানুহ এজনৰ সংগ্ৰাম এখনত বহুতৰে যে ছেক্ৰিফাইচ থাকে, বহুতৰ যে ত্যাগ থাকে আৰু সেই ত্যাগটো ঘৰখনৰো যে থাকে, এই কথাবিলাক এইকাৰণে বলি হৈছে আৰু সেইকাৰণে অলপ আৱেগিক হৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।